So hello students. So আজি আমি start কৰিম binomial theorem CW 2026 ৰ কাৰণে যোনটো আমাৰ ক্ৰাশ কোৰ্স চলি আছিল লেকচাৰ নম্বৰ তাৰে 11 ঠিক আছে সো আজিৰ পৰা আমাৰ এলজেব্ৰা পাৰ্টটো শেষ হ'ব আৰু ইয়াৰ পিছত আৰু এলজেব্ৰাৰ ভিডিও এটা আছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন সেইটো পিছত আনি দিম কিন্তু আমি নেক্সট ফাৰ্দাৰ আমি লিমিট ডেৰিভেটিভ খেবু স্টাৰ্ট কৰিম ঠিক আছে সো binomial theoremৰ পৰা CW তোমালোকে 2 ৰ পৰা 3 কোৱেশ্চনছ দেখাবা দুটা তো মিনিমাম আহে 2025 তো টেকনিকা প্যাটাৰ্ন আহি আছে ঠিক আছে সো ম্যাক্সিমাম কোৱেশ্চন তোমাৰ জেনাৰেল টাৰ আৰু পজিটিভ ইন্টিগ্ৰেল ইনডেক্স হেগিটাৰ পৰা আহে ঠিক আছে তো কোএফিচিয়েন্টটো দিয়া থাকে ইকুৱেল বুলি কয় হেনেকে উল্টাকে হেনেকে সেম কোৱেশ্চনে হয় ঠিক আছে সো ফাৰ্স্ট আমি পঢ়িম আজি binomial theorem for positive integral index ঠিক আছে সো x + y power n আমি এইটো ইকুয়েশন আমি কেনেকে পাবো জাস্ট নরমালি ঠিক আছে সো nc0 into nc0 x2 x power n plus nc1 x power প্রত্যেকটা x এর টার্মত কি হয়েছে x এটা এটা কমি যায় আছে ওকে x power n - 1 x power n - 2 x লাষ্টত x power 0 আহি যাব সেই কাৰণে 1 আহি গৈছে লাষ্ট টার্মত ঠিক আছে সো y ক্ষেত্ৰত কি হৈছে ফাৰ্স্টত তো y power 0 আছে তাৰছত এটা এটাকে বাঢ়ি গৈছে x ৰ কমি যায় y বাঢ়ি যায় আৰু ইয়াতে যোনটো nc0 আছে থাকিব nc1 nc2 nc3 nc4 গোটেইটা টার্মত আহি থাকিব ঠিক আছে ক্লিয়াৰ হৈছে সো মোক কোৱা ইয়াৰ ফাৰ্স্ট টার্ম কোনটো এইটো সেকেন্ড কোনটো এইটো থার্ড কোনটো এইটো nth টার্ম কোনটো এইটো ঠিক আছে সো এতিয়া এক্সাম্পল এটা লোৱা সো বেসিক্যালি binomial theorem তোমালোকে যদি এইটো এক্সপানশন জানা গোটেই কোৱেশ্চন কৰিব পাৰিবা কিন্তু এইকিটা binomial theorem বেসিক্যালি কেতিয়াবা টাফ বুলি কনসিডাৰ কৰা হয় কাৰণ ভিজুৱেলাইজেশনটো অকমান হাৰ্ড হয় ঠিক আছে সো হেখিনি কৰিব পাৰিব লাগিব সো এটা বস্তু চোৱা যেতে x + y হোল স্কয়াৰটো তোমালোকে কি বুলি হয় কেনেকে ভাঙিবা ফৰ এক্সাম্পল দিছো বাৰু কেনেকে ভাঙিবা সো n ৰ জাগাত কি আছে 2 সো কি হ'ব nc0 2c0 x power কি আহিব x power 2 into y power 0 means 1 ঠিক আছে তাহলে এতিয়া x + y তাৰছত কি হবে 2c1 x power 1 y power 1 plus 2c2 x power 0 মানে x1 y power 2 সো ক্লিয়াৰ হৈছে সো আমি ইয়াতে নাম্বার অফ টার্মস কেটা পালো যেতিয়া x ৰ পাৱাৰ x + y power 2 থাকিলে নাম্বার অফ টার্মস কিমান পালো তিনটা এটা এটা কথা বুজি পোৱা যেতিয়া x + y power n থাকে তেতিয়া আমি নাম্বার অফ টার্মস ইয়াতে কিমান পাও n + 1 ক্লিয়াৰ সো ইয়াতে কিমান নাম্বার অফ টার্মস কিমান আহিলে 2 + 1 3 ওকে এটা সো এতিয়া ধৰা হল x - y power 2 লাব দিলে এটো কেনেকে কৰিব 2c0 into x square সো সোয়া y এর জায়গা যত অড পাওয়ার আছে y এর জায়গা যত অড পাওয়ার আছে হেগিটা সাইডত মাইনাস সাইন আহিব ঠিক আছে সো মাইনাস এটা ইয়াতে আহিব 2c1 বাকি কিটা টার্ম কিটা সেমে আহিব x power y plus 2c2 y square কাৰণ কিয় কৈছো যেতিয়া y এর লগত তোমালোকে মাইনাস সাইনটো পুট কৰিবা y এর লগত যেতিয়া মাইনাস সাইনটো পুট কৰিবা ইভেন পাৱাৰ অফ এনিথিং ইভেন পাৱাৰত জি মাইনাস সাইনে নাথাকি পজিটিভতে এই কাৰণে পজিটিভ হৈ যায় তো ইয়াতে -y বুলি লিখিলে মাইনাস সাইনটো বাহিৰত আহি যাব অড পাৱাৰত কি হয় মাইনাস থাকিলে মাইনাসটো বাহিৰত গুচি যায় হয়নে ঠিক আছে সো মই এই দুটা কিয় ভাঙিলো মনত ৰাখিব লাগিব যেতিয়া তোমালোকে এটো প্লাস কৰি দিবা এই দুইটা ইকুয়েশন প্লাস কৰি দিবা তেতিয়া কি হ'ব এটা বস্তু মনত ৰাখিব লাগিব হেতু বস্তু মনত ৰাখিব লাগিব সো x + y মোক কোৱা x + y হোল স্কয়ার plus x - y হোল স্কয়ার is equal to যেতিয়া প্লাস কৰিবা এই দুটা টার্ম কোন কিটা এড হ'ব কোন কিটা ক্যান্সেল আউট হ'ব সো এই কিটা টার্ম ক্যান্সেল আউট হৈছে প্লাস মাইনাস ক্যান্সেল আউট হৈছে সো ইয়াতে কি আহিলে 2 into this plus 2 into
this মানে c2y 2c2y square এই লিখিয়ে দিছো দিয়া 2c not x square ওকে ক্লিয়াৰ হৈছে এতিয়া তোমালোকে যেতিয়া আমাক খোদে x plus y whole square এটো গম পালা x plus y whole square minus x minus y whole square এটোত কি টার্ম আহিব হেতু কোৱা যেতিয়া মাইনাস কৰিবা মাইনাস কৰিলে মাইনাস এটোত মাইনাস আহি যাব এটোত প্লাস আহি যাব এটোত মাইনাস আহি যাব ওকে ঠিকই তো আছে সো ইয়াতে কোন গিটা যেতিয়া মাইনাস কৰিলা কোন গিটা টার্ম বাকি ৰল ক্যান্সেল আউট কোন গিটা হল এটু ক্যান্সেল হল এটু ক্যান্সেল হল এটু ক্যান্সেল হল এটু ক্যান্সেল থাকিল কোনটো এইটো আকৌ পজিটিভ হিসাবত থাকিব 2c1 যেতিয়া মাইনাস কৰিবা মাইনাস x minus y whole square এটো সাইনটো পজিটিভ হৈ যাব ন 2 into 2c1 x y ওকে নাম্বার অফ টার্মস কেটা আহিলে এতিয়া ট্রিক্স এটা বুজি লোৱা ট্রিক্স ঠিক আছে মাস্ট মনত ৰাখিবা এটা ট্রিক্স মই নিজে দি দিম এটা ট্রিক্স নিজে বুজি উলাই লবা কাৰণ CWত আহিছে এই ট্রিক্সটো মোৰ নিজৰ ট্রিক্স মনত ৰাখি লবা ঠিক আছে যেতিয়া x plus y যেতিয়া n is equal to even number of ঠিক আছে n is equal to even number of যেতিয়া x plus y whole power n plus x minus y whole power n থাকে তেতিয়া তোমাৰ number of terms কিমান আহিব n by 2 plus 1 আৰু যেতিয়া x plus y whole power n minus x minus y whole power n তেতিয়া number of terms কোনো এটা বস্তু n by 2 আহিব ওকে বেটা ক্লিয়াৰ হৈছে সো ইয়াতে আ এইটো কোৱেশ্চন আছে সো x plus y whole square plus x minus y whole square ঠিক আছে সো যেতিয়া আমি যেতিয়া নাম্বার অফ টার্মস লব দিয়ে সো এটো নাম্বার অফ টার্মস কিমান আহিব 2 plus 1 3 আহিব 2 by 2 plus 1 আহিব n ৰ ভ্যালু কি আছে 2 আছে সো 2 পুট কৰিছো 2 by 2 plus 1 তো এনেকৈ আহিব ঠিক আছে n ৰ ভ্যালু কি আছে 2 আছে সো 2 by 2 কৰিছো ওকে সেইকাৰণে 1 আহিব প্লাস n by 2 plus 1 so number of terms কেটা দুটা আছে নে দুটাই টার্ম পালো আমি ইয়াতে so এটুত সোয়া x plus y whole square minus x minus y whole square এটুত কেটা টার্ম আছে এটা মানে n by 2 বলে তো 2 by 2 is equal to 1 এ আহিব ক্লিয়ার হৈছে এতিয়া মই আৰু এটা কথা কৈছো odd number ৰ কাৰণে n is equal to odd number ৰ কাৰণে এইকিটা ভ্যালিড হয় এই ফর্মুলা ট্রিক্স কিটা ভ্যালিড হয় অকল ইভেন নাম্বার মানে n যেতিয়া 2 থাকিব 4 থাকিব 6 থাকিব আপ টু 1000 লৈ থাকিব আপ টু ইনফিনিটি লৈ থাকিব কিন্তু n ইভেন হ'ব লাগিব তেতিয়া এইকিটা ট্রিক্স কাটিব কাৰণ সো যেতিয়া অড নাম্বার লবা n by 2 n 3 by 2 আহি যাব ভ্যালিড নহব ন ফ্ৰেকশনত আহিব নোৱাৰে নাম্বার অফ টার্মস ফ্ৰেকশনত আহিব পাৰে নেকি নোৱাৰে সো n is equal to odd number ৰ কাৰণে তোমালোকে নিজে এটা এটো ধৰি লবা x plus y whole cube plus x minus y whole cube একবাৰ প্লাস কৰিবা এবাৰ মাইনাস কৰিবা কোনটো आंसर পাইছা যেটো ট্রেন্ড ফলো কৰে হেতুৱে ফর্মুলা বেসড হ'ব ঠিক আছে কেনেকৈ ফর্মুলা এটা নিজে বনাই লবা নিজৰ মাথাটো ইউজ কৰি পেলাই ওকে কোৱেশ্চন ট্ৰাই কৰা এটা CW 2022 আহিছে এনে কোৱেশ্চন দেখা পালা আৰু মনটো ভাল লাগি যাব লাগে আৰু এই কিনো এইটো ঠিক আছে সো অপশন আছে অপশন লাগিব জানো এইটাত এই অপশন নালাগে একদম বেসিক অপশন হইলে মই মাইম তোমালোক তাতে যাই বুজিছা সো মই কি হে ফর্মুলা কিটা কি কৈছিলো সোয়া যেতিয়া মাইনাস থাকে হেকিটো সোয়া মাইনাস থাকাৰ ফর্মুলাটো সোয়া এটা যেতিয়া মাইনাসটো থাকে এইটো ফর্মুলাটো সোয়া কি আহিব সরি এটো প্লাস আছে ওকে সরি এটো প্লাস থাকাৰ ফর্মুলাটো সোয়া কি আছিল n by 2 plus 1 n by 2 বলে তো 100 by 2 plus 1 মানে total number of terms 51 সো ভাঙি থাকিব না লাগে মই বেসিক্যালি কোনটো কৈছো ভাঙি থাকিব না লাগে ওকে কিন্তু ভাঙাটো
তোমালোকে যেতিয়া ভাঙিবা কোনো এটা বাইনমিয়েল এক্সপানশন ভাঙিবা তেতিয়াহে আইডিয়া লাগিব যে বাইনমিয়েল এক্সপানশন একচুৱেলি কি হয় মইতো ফৰ্মুলা দি তোমালোকক পঢ়াই দিলো হেনেকে বাইনমিয়েল থিওৰাম ভালকে বুজি নাপাবা কিন্তু কোৱেশ্চনছ কৰিব পাৰিবা এটা জেনাৰেল টাৰ্ম এটো বহুত বেছি ইম্পৰ্টেন্ট ম্যাক্সিমাম কোৱেশ্চনছ CW JW মেইনছত জেনাৰেল টাৰ্মৰ পৰা আহে সো ভালকে মনত ৰাখিবা ঠিক আছে সো এই এক্সপান্ড জেনাৰেল টাৰ্মটো তোমালোকৰ যোনটো ডাঙৰ এক্সপানশন আছে ন হেতুক নৰমালাইজ কৰিবলৈ এটা সৰু ফৰ্মত লিখি দিছে ঠিক আছে সো সোৱা tk + 1 nck x power n - k into y power k ঠিক আছে মই কি কৈছিলো nck nc 0 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু মানে k ৰ ভ্যালু 0 ৰ পৰা n লৈ যাব আৰু x ৰ ভ্যালু ক্ৰমান্বয়ে কমি থাকে হয় না n থাকে তাৰপিছত 1 থাকিব তাৰপিছত 2 থাকিব n - 1 n n - 1 n - 2 n - 3 এনেকৈ যায় থাকে আৰু y ৰ ভ্যালু কি হয় বাঢ়ি যায় থাকে সো হেতু নরমালাইজ ফর্মত এনেকে ফর্মুলা হিসাবত লিখে ঠিক আছে সো k কেতিয়াও ফ্ৰেকশনত থাকিব নোৱাৰে 1/2 2/3 4/3 হেনেকে থাকিব নোৱাৰে k ভ্যালু ওকে সো এখিনিয়ে বহুত ঠিক আছে এতিয়া আমি ডাইৰেক্ট কোৱেশ্চনছ কৰিম কোৱেশ্চনছৰ মই কোৱেশ্চনছ কৰিম ঠিক আছে কোৱেশ্চনৰ এপ্ৰোচটো বুজিবা ঠিক আছে এটা কোৱেশ্চন তোমালোকৰ ৰিপিট নহব পাৰে বাইনমিয়েল থিওৰামৰ কিন্তু কনসেপ্ট 110% যিমানখিনি কৰিছো সেইখিনি যদি ভালকে ৰিভিজন মাৰি যোৱা more than sufficient মই এতিয়া অকল কোৱেশ্চন প্ৰেক্টিস কৰাম সো ভালকে থাকিবা ভালকে অ্যাটেন্ড কৰিবা ওকে সো এটা ইয়াতে আহা সো আমাক খুদিছে if the coefficient of x power 6 ঠিক আছে in the expansion ax plus 1/bx square power 12 and if the coefficient of another x power 6 in the expansion of ax square minus 1/bx power 12 are equal then condition a চাৰিটা দিয়া আছে কোনটো ইকুৱেল হ'ব ঠিক আছে এটা সো এইটা কোৱেশ্চন কেনেকৈ কৰিবা ঠিক আছে সো এনেকুৱা কোৱেশ্চন বহুত পাবা তোমালোকে দেখা ওকে সো এইটো কোৱেশ্চন একদম মাথাত খুমাই লবা এপ্ৰোচটো কেনেকৈ লৈছো এইটো মাথাত খুমাই লবা কাৰণ এনেকুৱা কোৱেশ্চনছৰ প্যাটাৰ্ন তোমালোকে বাৰে বাৰে ৰিপিট হোৱা দেখা পাবা যেতিয়া তোমালোকে CW বা JW মেইনছৰ কোৱেশ্চন উঠোৱা ডাইৰেক্ট দেখা পাবা ওকে সো আমাৰ জেনাৰেল টাৰ্মৰ ফৰ্মুলা কি nck x power n - k সো এইটোৰ কাৰণে ফাৰ্ষ্টতে ভাঙিম আমি ইয়াৰে x power 6 সো t k plus 1 is equal to n or value ki 12c k into x or value ki a x power n minus k 12 minus k into b1 by bx square power k okay so 12c k into so এটা x or power কিটা তোমালোকে কি কৰিবা কোনো এটা এক্সপানশন ভাঙতে x or power কিটা এটা কৰিব চাবা বাকিখিনি একো মতলবেই নাই ওকে বাকিখিনিটো কোএফিচিয়েন্টে হয় ন x power x ক এটা সিঙ্গেল কৰিব চাবা ঠিক আছে সো a power কি আহিব ইয়াতে 12 minus x into এইটো যেতিয়া তোমালোকে ডিভাইড ফৰ্মত লিখিবা এটো x power minus 2k আহিব হয় না x power 12 minus k minus 2k a power m into a power n ফর্মুলা যেতিয়া লগাম এটো যেতিয়া x power minus 2k লিখিম তেতিয়া আমাৰ কি ফর্মুলা ইউজ হ'ব a power m into a power n ঠিক আছে সো 12 minus k plus মানে minus 2k আহিব হয় না সো x power 12 minus 3k into 1 by b power k clear এটো x না এটো k রে সো এতিয়া আমাক কি কৈছে x ৰ কোএফিচিয়েন্ট যোনটো দিয়া আছে x ৰ কোএফিচিয়েন্ট যোনটো দিয়া আছে এইটো ইয়াৰে আমাক কিহৰ ভ্যালু লাগে x power 6 ৰ কোএফিচিয়েন্ট কিটা লাগে সো আমি ইয়াক x power 6 কৰিব লাগিব ওকে সো ইয়াক যেতিয়া x power 6 কৰিব লাগে আমি পাৱাৰ টু 6 ৰ লগত কম্পেয়াৰ কৰিলে আমি k ৰ ভ্যালু পাম তাৰপিছত আমি পুট কৰিম ভ্যালু পাই যাম ঠিক আছে সো মানে 12 minus 3k আমাৰ কিহৰ ইকুৱেল হ'ব লাগে 6 ৰ ইকুৱেল তেতিয়া x power 6 আহিব হয় সো ইয়াৰ পৰা যেতিয়া k ৰ ভ্যালু ওলাবা k ৰ ভ্যালু 2 আহিব ওকে
সো ইয়াতে কি আহিব যেতিয়া simplify কৰিবা k এর ভ্যালু পুট কৰিবা ইয়াতে আহিব 12c2 into a power 10 into x power 6 into b power minus of 2 b inverse লিখি পেলাই হেনেকে লিখি দিছো ঠিক আছে সো এটা কন্ডিশন স্যাটিসফাই কৰিলে এতিয়া আমি এইটো এক্সপানশন ভাঙিব লাগিব এইটো এক্সপানশন ঠিক আছে সো tk plus 1 কি কি আহিব এইটো টার্ম এটাতো ভাঙিব পাৰিবা নিজে ভাঙিছো 12ck into ax square power 12 minus k into minus of 1 by bx power 12 okay so etu kenake bhangibo ami so x or ame first condition first method to ki ase ami x ok single koribo lage jate ami tar coefficient or power lor logot ami compare koribo paru kihor logot 6 or logot okay condition hetue dia ase so 12ck into a power 12 minus x power 2 into 12 minus মানে কি হইব so itu k de 12 9 24 minus k x power minus k aila minus k okay so minus 2k hi jabo okay so x or value hoy gel 12 or value hoy gel eta amak b er value lage minus b power minus k clear oh eta x or power 2 ase no 2 to agor pare thakibo ene 3k hi jabo 2x square 2 into 24 minus 2k ago minus k okay so এটা আমি 24 minus 3k আমি কি হলো কম্পেয়ার করব 6 এর লগত সো ইয়ার পর k এর ভ্যালু পাব আমি 30 10 so ইয়াতে হইব 12c10 into a power 10 a power 2 into x power 6 into minus b power minus 10 okay এটা কি কইছে আমার কন্ডিশন তো coefficients are equal the coefficient of x power 6 in the expansion days and coefficient of x power 6 in expansion are equal মানে কি কইছে x power 6 এর coefficient বাকি যোন গিটা আছে বাকি x power 6 এর বাইরে বাকি যোন গিটা টার্ম রই গল সেই গিটা ইকুয়াল বলি কইছে এই দুটা সো আমি এটা ইকুয়েট করিলে according to question কি আইবো 12c2 into a power 10 into b power minus 2 is equal to 12c10 into a power 2 into b power minus b power minus 10 okay so it is এটা তোমাকে সলভ করবা কি হবে 12 factorial উপরত তো তলত 2 factorial 8 10 factorial 12 minus 2 10 factorial into a power 10 into b power minus 2 so 12 factorial 12 minus 10 2 factorial 10 factorial into a square to agor pare থাকিব minus b power minus 10 okay b power minus 10 to আমি 1 by minus b power 10 লিখিব পাৰো হয়নে 1 by minus b power 10 মানে মাইনাস তো গুছি যাব পজিটিভ আর আই যাব হয়নে সো হি b power minus 10 আই যাব সো এতিয়া সো যেতিয়া তোমালকে ইখিনি দেখা পাইছে ক্যান্সেল আউট হৈছে গুটে টার্ম তো যেতিয়া ডিভাইড ফর্মত লৈ আহিবা তেতিয়া তোমালকে পাবা a power 10 by a power 2 মানে a power 10 minus 2 মানে a power 8 into b power 8 is equal to 1 পাবা final minus 2 plus 10 so ehini ei dukhini yar divide format loi ha plus a power m divided by a power n formula loga mane ki a power m minus n etia logaisu direct a power 8 is equal to b power 8 is equal to 1 option b is correct so lamba asile kintu concept gutekhini jonto general term concept ase gutekhini edu question te khumai ase jodi edu question bhalke buji paisa
গম পাইছে যদি ফাৰ্ষ্ট টাইম বাইনোমিয়েল থিওৰামৰ এনেকুৱা কোৱেশ্চন কৰিছে অকমান হাৰ্ড লাগিব পাৰে মাথাত সোমাওতে ঠিক আছে কিন্তু উপায় নাই প্ৰেক্টিচ কৰিব লাগিব এটো কোৱেশ্চন লাগা হলি 3 বাৰ মান ৰিভাইজ কৰা মাথাত সোমাই যাব এটা এটো কোৱেশ্চন চোৱা সো আমাক খুলিছে the coefficient of term independent of x in the expansion of this okay so যেতিয়া আমাক কোনো এটা বস্তু independent of x mention থাকে so আমি কি ভাবো তেতিয়া কি মানে আমাক বেসিক্যালি x পাওয়ার 0 এর ভ্যালু লাগে যোনকিটা টার্মত x নাই হেগিটাকে আমি independent of x বুলি কও হয় নাই so এতিয়া এইটো আমি এক্সপান্ড কৰিব লাগিব এই টার্মটো ঠিক আছে কিন্তু এইটো না লাগে সো এইটোৰ পৰা তুমি মোক কোৱা 1 ৰ লগত কি মাল্টিপ্লাই কৰিলে ইন্ডিপেন্ডেন্ট অফ x থাকিব মানে 1 এ মাল্টিপ্লাই কৰিলে ইন্ডিপেন্ডেন্ট অফ x থাকিব হয় নাই মানে x পাওয়ার 0 মাল্টিপ্লাই কৰিলে independent of x থাকিব হয় নাই ওকে 1 into x power 0 so condition kita ko 1 into মই কি কৰিছো এটো বুজিলা এইটো এক্সপানশন যেতিয়া ভাঙিবা এইটোৰ লগত আমি মাল্টিপ্লাই কৰিব লাগিব ন 1 ৰ লগত এইটো মই তাৰছত এইটো তাৰছত যিমান নটা টাৰ্ম আহিব নটাৰ লগত এনেকে মাল্টিপ্লাই কৰিব লাগিব আৰু হেগিটা টাৰ্মত যেতিয়া যোনকিটা ইন্ডিপেন্ডেন্ট অফ x পাওয়ার 0 থাকিব হেগিটা হে আমাক লাগে ঠিক আছে তো x ৰ লগত 1 ৰ কাম হতো ইতে x ৰ লগত যোনকিটা x ইন্ডিপেন্ডেন্ট অফ x থাকিব মানে x পাওয়ার 0 থাকিব x ৰ লগত 1 by x লাগিব তেতিয়া ইন্ডিপেন্ডেন্ট x থাকিব তো x ৰ লগত কি লাগিব আমাক x inverse term to লাগিব মানে or 1 by x plus twice x cube or লগত কিহৰ term লাগিব 1 by x cube এইটো মই মুছে দিছো কনফিউজ হৈ যাবি 1 by x term লাগিব ওকে সো ক্লিয়াৰ হৈছে ইয়ালে সো এতিয়া মোক কোৱা এটা আৰু একো কাম নাই এটো ভাঙি দিয়া এটো জেনারেল টার্মত ভাঙি দিয়া যেতিয়া জেনকে ভাঙিছিল মই তেতিয়া tk plus 1 tk plus 1 আমি কি পাম ইয়াতে 9c k into 3 by 2 x square n minus k 9 minus k into minus of 1 by 3x power k so এটা কি কৰিব লাগে আমি x ৰ টাৰ্মক আমি সিঙ্গল কৰিব লাগে so 9c k into 3 by 2 power 9 minus k into 9 minus k into x power 18 minus 2k x power minus k minus 3k into minus 1 by 3 power k okay so আমি জেনারেল টার্মটো পাই গলো এইটো টার্ম ভাঙিছো দে এইটো জেনারেল টার্মটো ভাঙিছো so এইখিনি বুজি পোৱা নাই যদি ভালকে কৈছো যদি এই টার্মখিনি বুজি পোৱা নাই so কি বল বাইনোমিয়েল থিওরামৰ বেলেগ লেকচাৰ বহুত লম্বাকে চোৱা তেতিয়াহে বুজি পাবা ওকে so এটা মই কি কৈছিলো 18 minus 3k এটা মোক কোৱা তিনটা কন্ডিশন আহিব একবাৰ আমাৰ 18 minus 3k 0 লগত পুট কৰিম 18 minus 3k x power minus 1 লগত কম্পেয়াৰ কৰিম ওকে আৰু একবাৰ x power minus 3 লগত কম্পেয়াৰ কৰিম কিয় আমাক পাৱাৰ কিটা লাগে না so যেতিয়া x is equal to 0 হ'ব তেতিয়া k এর ভ্যালু কি হ'ব so 18 minus 3k is equal to 0 hence k is equal to 3k is 6 okay so x is equal to যেতিয়া আমাৰ -1 হ'ব কি কৰি আছে বুজি পাই আছেন না 1 by x তো আমি x inverse 1 ধৰি লৈছো 1 by x cube to x minus 3 ধৰি লৈছো আর কিয় কাৰণ আমি এই গিটা টার্ম যোন গিটা দেখা পাইছা 1 plus x plus twice x cube এই গিটাৰ লগত যেতিয়া তোমালকে twice x cube লগত 1 by x cube multiply কৰিলেহে ইন্ডিপেন্ডেন্ট অফ x আহিব x ৰ লগত 1 by x multiply কৰিলেহে ইন্ডিপেন্ডেন্ট অফ x আহিব 1 ৰ লগত 1 multiply কৰিলেহে ইন্ডিপেন্ডেন্ট অফ x আহিব ঠিক আছে সো সেই কাৰণে আমি
এই x ৰ পাৱাৰটো এই x ৰ যোনটো পাৱাৰ আছে সেইটো কেতিয়া 0 হ'ব কেতিয়া -1 হ'ব কেতিয়া -3 হ'ব সেইটো চেক কৰি পেলাই যোনটো এনসাৰ পাম সেইটো আমি প্লাস কৰি দিম সেইটো আমাৰ ফাইনাল এনসাৰ ওকে ক্লিয়াৰ k is equal to 6 or 18 minus 3k is equal to -1 so k এর ভ্যালু কি হবে ইয়াতে k এর ভ্যালু ফ্র্যাকশনত আইব ওকে so not possible so এটো টার্ম গুছাই দিব পাৰা বুজি পাইছা অলপমান কনফিউজ হৈ যাব পাৰা যেতিয়া k এর ভ্যালু সোয়া এটো যেতিয়া -1 টো ইফালে আনিবা 19/3 আহিব 19/3 আহিব 19/3 তোমালকে বাইনোমিয়াল এক্সপানশনত ওলাবই নোৱাৰা কাৰণ k ফ্র্যাকশনত আহিবই নোৱাৰে মই অলপ আগতে কৈছো যেতিয়া জেনাৰেল টার্ম পঢ়াইছো ওকে so k is equal to -3 যেতিয়া হ'ব 18 minus 3k is equal to -3 so k এর ভ্যালু কি হ'ব 21/7 so দুটা ভ্যালু পালো এটো আৰু এটো এটা কি কৰিব লাগে পুট কৰা ইয়াতে so এটোতে স্যাটিসফাই নকৰে so 1 into x power 0 কাৰণে আমি কি পালো 9c6 9c6 into 3/2 power 9 minus k 9 minus 3 মানে 3 into x power 6 এটো না লাগে minus 1/3 power 6 okay so plus এটা k is equal to 7 put kar 9c7 into 3/2 power 9 minus 7 মানে 2 into minus 1/3 power k 7 so এখানে সলভ কৰি যেটো आंसर পাবা হেতে ফাইনাল आंसर ওকে ক্লিয়াৰ so কোন এপ্রোচ টু বুজা যদি বুজি পোৱা নাই আকৌ ৰিপিট মাৰি থাকা কোৱেশ্চন প্ৰেক্টিস কৰিব মই কৰিতে কিছুমানৰ এনেকুৱা হ'ব পাৰে যে মই কৰি দিছো যে বুজি পাইছো অকমান মাথাত ডাউট থাকিব পাৰিব লাগিব পাৰে লেকচাৰ খতম হোৱাৰ পিছত আকৌ প্ৰেক্টিস কৰিবা নহলে বাইনোমিয়াল থিওৰাম আকৌ পাহৰি যাবা প্ৰেক্টিস কৰা এই কৰা কোৱেশ্চন কেইটা 3 বাৰ 4 বাৰ কৰি দিয়া হৈ যাব আৰু নালাগে বেলেগকে চাবা সো এটা ইয়াতে আহা এইটা ইটো কনসেপ্টটো বুজি লোৱা আৰু কনসেপ্ট লাগিব বুজিব সো কোৱেশ্চনৰ প্ৰেক্টিসটো যেতিয়া তোমাক খুদে find the number of terms in the expansion of this বা integral number খুদে ঠিক আছে which are integer বুলি খুদে বা integer মানে এনেকে মেনশন থাকে which are integers okay এনে মেনশন থাকে তেতিয়া কি কৰিবা সো তোমালে একো কৰিব নালাগে ট্ৰিক্সত বুজি লোৱা 7 power half root 7 আমি 7 power half লিখিব পাৰো এইটো কি লিখিব পাৰো 4 power 1/3 power 96 okay উল্টাকে লিখিলো মই এটা 4 আছে ইয়াতে 3 আছে so basically ইয়াতে 3 ইয়াতে 4 okay so আমি এনেকে লিখিব পাৰো বস্তুটো তাৰ পিছত কি কৰিবা ডিনোমিনেটৰৰ পাৱাৰৰ ডিনোমিনেটৰৰ যোনটো থাকে 2 আৰু 4 আছে so ইয়াৰে এলসিএম লবা এলসিএম কিমান আহিব 2 আৰু 4 ৰ মাজৰ 4 এ আহিব ঠিক আছে সো ইয়াৰে যোনটো পাৱাৰ থাকিলে ডিভাইড কৰিবা 96 সো কিমান টাইম যাব 96 এর মাল্টিপ্লাই কৰিলে কিমান টাইম যাব 7 দুগুণ 8 8 হল ঠিক আছে 24 টাইম গল সো এতিয়া মাল্টি এটা লাইন লিখিলো 96 multiple of 4 less than equal to 96 তকে ডাঙৰ হ'ব নোৱাৰে সো যোন কিটা নাম্বাৰ আহিব 96 তকে সৰু সো হেগিটাই নাম্বাৰ অফ টার্মস আহিব ঠিক আছে সো for the 96 so 24 টা টার্ম আছে সো 02 to include আছে ন সো आंसर কৰ পৰা ষ্টাৰ্ট হ'ব 0 4 8 12 up to 96 লৈ যাব হয় নাই তাতকে এক্সটেন্ড নহয় বা 96 4 এদি যদি 96 ডিভাইড নহল 96 ৰ সৰু নাম্বাৰটো কি 92 92 টো ডিভাইড হয় ন সো 92 লৈ যাব তেতিয়া সো 24
প্লাস 1 সো টোটাল নাম্বার অফ টার্মস কিমান আহিল 25 কাৰণ যেতিয়া তুমি ইয়াক 96 ত ডিভাইড কৰিছা 24 টাৰ্ম হে পাইছা 1 ৰ পৰা 0 টো আৰু এক্সট্ৰা কে থাকে ন সো এইটো মনত ৰাখিবা এইটোত কিন্তু লাষ্টত 24 এনসাৰ পাবা কি বুলি কও অপশনছত 24 থাকিব 25 থাকিব 24 ক্লিক কৰি থৈ নাহিবা 25 কৈ আহিবা সো এনেকে মনত ৰাখা n plus 1 is the final answer যোনটো পালা 24 সো এইটো কোৱেশ্চন ট্ৰাই কৰা সো সেম 2 আৰু 8 ৰ এলসিএম কি হয় 8 আহিব চাগে ওকে 8 আহিলে এলসিএম সো এটা 1016 ক যেতিয়া 8 এৰে ডিভাইড কৰিবা কিমান টাইম যাব 128 টাইমছ যাব নে 127 টাইমছ যাব অলপ আগতে চাইছিলো ৰে এটো 127 টাইমছ যাব সো নাম্বার অফ টার্মস কিমান আহিব ইয়াতে 127 plus 1 due to 1 plus 1 to কি হয় 0 ৰ কাৰণে 128 আহিল ফাইনাল আনসার সো ইট ইজ এডব্লিউ মেইনছত আহিছে ঠিক আছে সো এইখিনি মনত ৰাখিবা কনসেপ্ট খিনি মনত থাকিল বঢ়িয়া সো এটা কোৱেশ্চন ট্ৰাই কৰা বহুত ইজি কোৱেশ্চন যদি বাইনোমিয়েল থিওৰাম আগতে পঢ়িছা সো ট্ৰাই কৰা যদি নাই পঢ়া আজি আহিছা তো নালাগে ট্ৰাই কৰিব ঠিক আছে so আমাক কি কৰিছে least value of n for which the number of integral terms in the binomial expansion of this is 183 okay so আমি ফার্স্টে কি কৰিম tk plus 1 মানে জেনারেল টার্মটো উলাইলো তো জেনারেল টার্ম কি হ'ব 12 nck n n ৰ ভ্যালুৱে লাগে আমাক nck into so এইটো আমি সিম্পলিফাই কৰি পেলে 7 power 1/3 plus 11 power 1/12 লিখিব পাৰো ঠিক আছে okay so 7 power 1/3 power n minus k into 11 power k by 12 okay so এইটো কি আহিব আমাৰ nc কে যেতিয়া তোমালোকে অকমান মডিফাই কৰি লিখিবা n minus k by 3 into 11 power k by 12 so আমাৰ কি বা কন্ডিশন so সোৱা ইয়াতে কি কৈছে k2 আমাৰ k এৰ ভ্যালু মোক কোৱা এটা কথা k এৰ ভ্যালু ফ্ৰেকশনত আহিব পাৰে নোৱাৰে so কি আহিব লাগিব 0 1 2 3 4 5 6 so ইয়াতে k এৰ ভ্যালু যেতিয়া k এৰ ভ্যালু 12 হলেহে 12 24 12 ৰ মাল্টিপল হলেহে হি ফ্ৰেকশনত থাকিব হয় নাই 12 ৰ মাল্টিপল হলে হি ইন্টিজাৰ আহিব ঠিক আছে সো k এৰ ভ্যালু কি আহিব আমাৰ 0 1 2 3 12 24 36 dot আমি এটো 12 m লিখিব পাৰো 12 ৰ মাল্টিপল হয় না এখান 12 m এটা ধৰি ললো ওকে সো k is equal to আমি 12 m ধৰিব পাৰো ওকে সো এতিয়া সোৱা আমাক নাম্বার অফ টার্মস কেটা দিছে 183 টার্মস দিছে ওকে সো ইয়াতে তো 0 এটা আহিব না 0 আহিব 12 আহিব 24 আহিব 36 আহিব ওকে বেটা সো ইয়াৰ পৰা 183 টার্মস আছে ঠিক আছে সো k এর ভ্যালু আমাৰ টোটাল নাম্বার অফ টার্মস কিমান আহিব মিনিমাম ভ্যালু উলাব দিছে না 182 আহিব ঠিক আছে কারণ 0 তো কাউন্ট নহয় ঠিক আছে লাস্ট টার্ম তো কি আহিব আমাৰ 12 into 182 so এটা ইয়াতে আহিব তো 12 into 182 equal to কিমান আহিব आंसर 2184 okay so list value দিলে একদম লাস্টত যোনটো আমি মাল্টিপ্লাই নাজানো লাস্টত টার্ম পাবা হেতু মাল্টিপ্লাই কৰি দিবা 183 টার্মস বুলি কৈছে না so 0 to include আছে so 182 এ আহিব okay so এইটো কোৱেশ্চন ট্ৰাই কৰা এই আৰু এটা কৈটো ইটো জেডব্লিউ মেইনছত 2025 ত আহিছে so এইটো কোৱেশ্চন ট্ৰাই কৰা
এইটো নোৱাৰিবা কৰিব পাৰিব পাৰা কিন্তু এইটো নোৱাৰিবা দিয়া চেলেঞ্জ দিছো যদি পাৰা মানে x পাৱাৰ 9 ৰ কোএফিচিয়েন্ট যিমান কিটা পাবা সেইটা প্লাস কৰি দিলে হৈ গ'ল কোএফিচিয়েন্ট কিটা ওকে সো এটা সুধিছে আৰু সেইকিটা আমি টোটাল নাম্বাৰ অফ x পাৱাৰ 9 ৰ কোএফিচিয়েন্ট কেটা আহিব হেতু সুধিছে সো x পাৱাৰ 9 ৰ কোএফিচিয়েন্টৰ কাৰণে x পাৱাৰ 9 কেটা আহিব এটাই লাগিব ইয়াৰ লগত কিবা মাল্টিপ্লাই কৰিব পাৰিবা নেকি নোৱাৰা x পাৱাৰ 9 ত এটাই আহিব হে সিঙ্গেল ঠিক আছে সো 1 into x power 9 is এটা তাৰ লগত আৰু বেলেগ মাল্টিপ্লাই হ'ব নোৱাৰে সো এইটো সিঙ্গেল কে সিঙ্গুলাৰ কাৰণে এটা তোমালোকে ডাবল কে লোৱাছোন ডাবল মানে x square into x power 6 x square into x power 7 ওকে সো আমি 1 ৰ পৰা যাম যেতিয়া আমি 1 পুট কৰিম x ৰ পাৱাৰ 1 পুট কৰিম তেতিয়া কি হয় x ৰ পাৱাৰ কি আহিব 1/8 আহিব যেতিয়া 2 পুট কৰিম তেতিয়া কি আহিব তেতিয়া 7 আহিব যেতিয়া 3 পুট কৰিম আৰু এটা x ৰ পাৱাৰ এইটা পাৱাৰত লিখি আছো হা ব্ৰেকেট ফৰ্মত লিখিছো যাতে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে ইউজ হয় x power 1 into x power 8 is x power 9 বুজিছা x power 2 into x power 7 is x power 9 x power 3 থাকিলে x power 6 লাগিব ওকে সো x power 4 লাগিলে 4 আৰু 5 আহিব সো ইয়াৰ পিছত যাব নেকি ভাইস ভাৰ্সা হৈ যাব x power 5 x power 5 ললে x power 4 এ আহিব উল্টা উল্টা ঠিক আছে সিমেট্রিক সেটস পঢ়ি থাকা নাই আমি এটা কথা কোৱা x power 4 into x power 5 আৰু x power 5 into x power 4 সেম নহয় জানি দুটা সেইকাৰণে ৰিপিটেশন মিলিখিবা এটা পারমুটেশন কম্বিনেশনৰ কোশ্চেনছ নহয় সেটস এন্ড ৰিলেশন ফাংশনৰ কোশ্চেন নহয় সো এটা দুটাকে ধৰিলো এটা তিনটাকে ধৰিম ফার্স্ট একদম স্টার্টিং অফ প্রেজেন্ট যেতিয়া 1 ধরিম 2 ধরিম নেক্সট নাম্বার টু কি আহিব 6 6 7 8 9 যেতিয়া আকো 1 আৰু 3 ধরিম তেতিয়া ইটো নাম্বার কি আহিব 5 যেতিয়া 1 4 ধরিম ফার্স্ট 6 7 8 1 4 1 4 4 আহিব নোৱাৰে ৰিপিটেশন এলাউড নাই x power 4 into x power 4 এনেকে লিখিব নোৱাৰো আমি সো লাষ্টত আৰু এটা আহিব 2 3 যেতিয়া 2 বঢ়াই দিম এতিয়া 2 3 5 সো তিনটা ব্ৰেকেটৰ কাৰণে এইটা আহিব লাষ্টত তোমালোকে যেতিয়া 3 বঢ়াবা 3 1 5 এ আহিব ৰিপিট হৈ থাকিব তেতিয়া নাম্বাৰ কিটা চাই লোৱা 2 3 5 2 6 4 3 1 4 3 2 ৰিপিট হৈ থাকিব এতিয়া তিনটা নাম্বাৰৰ কাৰণে হৈ গল তিনটা নাম্বাৰ পালো আমি এতিয়া তোমালোকে চাৰিটা নাম্বাৰৰ কাৰণে চোৱা মিনিমাম নাম্বাৰটো কি আহিব 1 2 3 4 x ৰ পাৱাৰ মিনিমাম x power 1 x power 2 x power 3 x power 4 এটা হ'ব পাৰিব নেকি 1 + 2 3 3 6 3 3 6 6 4 10 সো এইটো হ'ব নোৱাৰে ঠিক আছে মিনিমাম নাম্বাৰটো হ'ব নোৱাৰে সো বাকিটা চাই কিবা লাভ আছে নাই সো টোটাল কেইটা আহিলে x power 9 এটা সো এইটো কিমানটা আহিলে এটা দুটা তিনটা চাৰিটা এইটো কেইটা আহিলে তিনিটা সো টোটাল নাম্বাৰ কেইটা আহিলে 4 3 7 8টা ওকে তো ইয়াৰ কিবা বাইনোমিয়াল এক্সপানশনৰ কিবা কনসেপ্ট ইউজ হৈছে নাই হোৱা এটো জেডাবলি এডভান্সৰ 2025 2015 ত আহিছে লিখি দিও ৰবা এই এডভান্স 2015 সো যদি বাইনোমিয়াল এক্সপানশন ইউজ হলে হয় মান হানিল হয় এইটো কোৱেশ্চন কাৰণ লজিক ইউজ হৈছে ইয়াতে সো সেইকাৰণে আনিছো ওকে সো এটা এইটা কোৱেশ্চন ট্ৰাই কৰা সো ৰিমাইন্ডাৰ ওলাব দিছে আমাক সো কেনেকৈ কৰিবা এটা সো 7 সো আমাক দিয়া 7 power 102 সো যেতিয়া আমাক ডিভিজিবল বাই 25 বুলি কৈছে না কোনো এটা সো 7 ক 25 এ ডিভাইড কৰিব পাৰিব নোৱাৰা সো বেটাৰটো তোমালোকে এনেকে এটা নাম্বাৰ চাবা যেতে 25 ৰ আশে-পাশে বা 25 এ ডিভাইড কৰিলে একদম ওচৰত থাকে ঠিক আছে সো আমি 7 স্কয়াৰ লিখি পেলাই ওপৰত 51 লিখিব পাৰো
51 into 2 102 এ পাম আমি ঠিক আছে সো 49 পাওয়ার 51 পালো আমি ওকে ক্লিয়ার আছে সো এতিয়া 49 টো আমি লিখিব পাৰো 50 minus 1 power 51 so এটো যেতিয়া আমি মাইনাস তো কমন লম 1 minus 50 power 51 okay clear so এতিয়া এটো যেতিয়া ভাঙিবা so তোমালোকে কি আহিব आंसर ভাঙিছো minus of 51 c0 minus into 1 into which into 2 পাৰিবা কৰিব 51 c1 ইনভার্স হাইড্রোজেন মই কৰি থাকিব ইচ্ছা যোৱা নাই 51 c1 into 50 আৰু ডট 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 সামথিং আহিব ওকে ওকে সো এইখিনি তোমালোকে 51 c1 into 50 এইখিনি কি আছে মতলব নাই না 50 আছে ন সো মাল্টিপল অফ ডিভিজিবল বাই 25 হয় নে বাকি ইফালে 50 আছে তাৰপিছত এনেকে বাঢ়ি যায় থাকিব 50 স্কয়াৰ আৰু কি 50 স্কয়াৰ 50 স্কয়াৰ এনেকে যায় থাকিব হয় নাই সো সেইখিনি আমি 25 কে বুলি ধৰি লব পাৰো কাৰণ ডিভিজিবল বাই হয় 25 এ ডিভিজিবল যায় ইয়াক 2 টাইমস যাব নেক্সট টাইম 3 টাইমস যাব সো 25 কে বুলি ধৰি ললো আমি গোটে কিটাটা কেটা আছে 102 সো এইটো যেটা মাইনাস তো গুছাই দিবা সো 25 কে মাইনাস তো মাল্টিপ্লাই কৰিলে এইখিনি 25 কে তো ইফালে আহি যাব সো -1 আহিব সো এতিয়া তোমালোকে ক'ব পাৰা ৰিমাইন্ডাৰ -1 ৰিমাইন্ডাৰ -1 নহয় ওকে যেতিয়া তোমালোকে 75 ক ডিভাইড কৰিবা 25 এদি ৰে 25 এৰে সো কি যদি 74 ঠিক আছে যেতিয়া 3 দি মাল্টিপ্লাই কৰিব 75 এ আহিব ন সো -1 to remainder হয় নি নহয় ইয়াৰ ৰিমাইন্ডাৰ কি হয় 25 divided into 2 কৰিলে আমি 50 পাম তো ৰিমাইন্ডাৰ কিমান আহিব 24 সো -1 দেখা পালে তাৰে উল্টাটো মানে 24 ৰিমাইন্ডাৰ ওকে যেতিয়া +1 দেখা পাইছে তেতিয়া ৰিমাইন্ডাৰ 1 ওকে সো এইটো ট্রাই কৰা সো আমি এইটো লিখিব পাৰো 3 কিউব এতিয়া আৰু মই এনেকে ফৰ্মালিটি কৰি নাথাকো ডাইৰেক্ট কৰিছো 27 26 কৈছে এখানে 3 কিউব ললো 3 into 21 আহিলে সো 27 আহিব এটা 27 পাওয়ার 21 সো 27 টো আমি ভাঙিব পাৰো 1 plus 26 power 21 সো এটো যেতিয়া কৰিবা 1 plus 26 কে পাবা তো এইখিনি মনত ৰাখিলা 51 এতিয়া এটো প্যাটার্ন মনত ৰাখা এইবোৰ কৰি থাকিব নালাগে 1 minus 50 পালা ওপৰত জিয়া পাৱাৰ নাথাকে 26 কে আহিব ওকে সো 1 plus এতিয়া ৰিমাইন্ডাৰ কিমান আহিল 1 ৰিমাইন্ডাৰ ওকে ক্লিয়াৰ সো ইয়াতে সো এটা লাস্ট টপিক আছে বাইনাৰি থিওৰেম ফৰ এনি ইনডেক্স ইমান ইম্পৰ্টেন্ট নহয় কোৱেশ্চনস দেখা না যায় কিন্তু কিছুমান বস্তু সিকোয়েন্স এন্ড সিরিজত ইউজ হয় ডাইরেক্ট দেখাব পৰা এইগিটা কন্ডিশন কেতিয়া ইউজ হয় যেতিয়া n ৰ ভ্যালু লেস দেন 1 হয় ঠিক আছে সো সোৱা 1 plus nx plus n into n minus 1 x squared by 2 factorial plus n into n minus 1 into n minus 2 x cubed by 3 factorial so এনেকে যাই থাকিব n into n minus next term কি আহিব plus n into n minus 1 into n minus 2 into n minus 3 into x power 4 divided by 4 factorial so এনেকে যাই থাকিব so এইগিটা স্পেশাল কেস এইগিটা মনত ৰাখি লোৱা ইম্পৰ্টেন্ট কাৰণ এইগিটা তোমালকে বেলেগ বেলেগ কোৱেশ্চনছত ইউজ হোৱা দেখা পাবা মই ইয়াৰ ওপৰত কোৱেশ্চনস নকৰাও কিন্তু এইগিটা ইম্পৰ্টেন্ট কেতিয়াবা দেখা পাবো পাৰা কোৱেশ্চনছত সো তেতিয়া ভয় খাব নালাগে সো একদম ইজি ফার্স্ট মনত ৰাখা 1 minus x power minus 1 to কি হয় so 1 plus x square plus x cube dot 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 মানে gp মনত ৰাখি লোৱা 1 minus x power n minus 1 is always in gp ঠিক আছে so এইটো gp টার্মত দেখা নাই নেকি gp টার্ম পাহৰিছানে জিওমেট্ৰিক প্ৰগ্ৰেছন so এতিয়া 1 plus x power minus 1 থাকিলে so alternate signত minus sign আহি যাব বাকিখিনি টার্ম একে so এইটো to same 1 plus 2x plus 5x square plus 4x cube এনেকে আহি থাকিব
আৰু ওপৰত -2 পাৱাৰ -2 অল্টাৰনেট সাইনত মাইনাস সাইন আহিব সো এইটো কোৱেশ্চন ট্ৰাই কৰা এইটো CW 2023 আহিছে আনএক্সপেক্টেড বহুত অকমান হাই লেভেল মানে কি অকমান কনসেপ্টটো বহুতখিনি সোমাই আছে এইটো কোৱেশ্চনছত তো CW এনেকা কোৱেশ্চন কাটিব বুলি ভাবা নাছিলো অলপ লেন্দি হয় সো ট্ৰাই কৰা পাৰিবা কৰিব বাকি যদি বেসিক্স খিনি জানা সো এইটো কোৱেশ্চনস কৰিব পাৰিবা ওকে সো আমি কি কৰিম ফোর্থ টার্ম তো 2028 পাওয়ার 7 বুলি কৈছে তো আসলে আমি জেনারেল টার্ম লিখিম জেনারেল টার্ম কি আছিল tk plus 1 is equal to 6c তো fourth term বুলি কৈছে না 64 আহিব না 63 আহিব সো 4 আহিব 3 আহিব 3 সো এইটো যেটা 3 plus 1 কৰিম 3 plus 1 কৰিম তেতিয়া fourth number টার্মটো পাম হয় না সো 63 into 2 by x power n minus k আছে না n minus k মানে 6 minus 3 মানে 3 আহিব into x power log x base 8 power k k মানে 3 ওকে সো এইটো ইকুয়াল তার বুলি কৈছে ঠিক এইটো আছে না বাপরে তো এইটো ইকুয়াল বুলি কৈছে 20 into 8 power 7 তো এইটো ইনটু দে মাল্টিপ্লাই সো আমি এইটো ভাঙিম 6 factorial upon 3 factorial 6 minus 3 আকৌ 3 factorial so 2 cube মানে 8 x cube into तेरिका की रे क्वेश्चन है so a power m into a power n a power m into a power n is a power mn ঠিক আছে so এটো কি আহিব x power 3 into log x base 8 ঠিক আছে so এটো কি আহিলে a power m into a power n ফর্মুলা ইউজ কৰি এইটো পালো আমি ওকে ক্লিয়াৰ so এতিয়া এফালৰ খিনি 20 into 8 power 7 so 8 এদি এটা 8 ক্যান্সেল কৰি দিও ওকে so 6 factorial তো আমি কিমান ললো ভাঙিম 3 লো ভাঙিম 6 into 5 into 4 into 3 factorial 3 factorial cancel এটা আমি ভাঙিম 3 into 2 into 1 20 so 1 by x cube into x power log x base 8 is equal to 20 into 8 power 7 clear hoise so 5 into 4 20 cancel okay 5 into 4 20 আৰু ইটো সাইডৰ পৰা 20 cancel কৰিছো so 3 into 2 6 এই দুটা cancel out ঠিক আছে so বাকি রোল কোন এই গিটাই বাকি রোল okay so এতিয়া x cube 1 by x cube তো তোমালকে 1 by x cube তো হেফালে মাল্টিপ্লাই কৰি দিয়া মানে x cube তো হেফালে মাল্টিপ্লাই কৰি দিয়া তো ইয়াতে 3 এটা আছে তাৰ পৰা okay so x power log 8 base x is equal to x cube into তো ইয়াতে 6 এটা ক্যান্সেল কৰিছিল না so 8 power 6 into 8 power 6 so itu কেনেকৈ ভাঙিব পসিবল হয় জানো itu ভাঙিব কাৰণে ঠিক আছে so log আমি আকৌ লব লাগিব ইয়াতে so log ললেহে আমাৰ ক্লিয়াৰ হ'ব so logarithm ফাংশন তোমালোকে 8 ৰ ৰেসপেক্টত লনে 10 ৰ ৰেসপেক্টত ল so আমি 8 ৰ ৰেসপেক্টত আমি log এটা লম ঠিক আছে so x power log x power log x base 8 ঠিক আছে so এইখিনি তো আগৰ পৰা এইখিনি লৈছো so log base 8 টো লৈ লৈছো সাইডত ক্লিয়াৰ so ইয়াতে ties into log x base 8 plus 6 into log 8 base 8 so a logৰ multiplication property use কৰিছো ডাইৰেক্ট ঠিক আছে log লৈ পেলাই so logarithm function ৰ কোন property জানিব লাগিব তোমালোকে
সো মই আজি শ্লো পঢ়াই আছো, অকমান কঁকালৰ বিষ উঠি আছে, সো সেইকাৰণে ঠিক আছে। সো এই টাৰ্মটো এতিয়া চোৱা এক্স পাৱাৰ এইখিনি আছে ন, সো এইখিনি লগ পাৱাৰ লগ এক্স বেছ 8 টো আমি বাহিৰত লৈ আহিব পাৰো। ওকে, সো log x base 8 into log x base 8 is equal to এইখিনি এনেকে log x base 8 plus 6 log 8 base 8 মানে 1। সো এতিয়া চোৱা এইটো x স্কয়াৰ হৈ যাব, log x base 8 হোল স্কয়াৰ হৈ যাব, ঠিক আছে। এই তেৰিকা ইয়াতে 3 এটা নাছিলে জানো, 3 এটা নাছিলে জানো, 3 এটা নাছিলে জানো ইয়াতে। So is equal to 3 log x base 8 plus 6. So এটা 3 দি ডিভাইড কৰি দিয়া আৰু log x এটো ধৰি লোৱা log x base 8 is equal to y বুলি ধৰি লোৱা। হালুৱা হৈ যাব তেতিয়া কি হ'ব, 3 দি ডিভাইড কৰি দিলে y স্কয়াৰ minus 3y plus 6 3y নহয় minus y plus 2 is equal to 0। ইটো যেতিয়া ফেক্টৰাইজ কৰিব y এর ভ্যালু y minus 1 এটা পাবা আৰু এটা y plus 1 এটা পাবা, y minus 2 এটা পাবা is equal to 0। so y এর ভ্যালু এটা 2 আহিলে আৰু y is equal to minus 1 আহিলে। so এতিয়া y এর ভ্যালু কি দিছিলে log x base 8 is equal to 2। ওকে, এটা উল্টাকে কৰিছো, যেতিয়া আমি a power x equal to b ধৰিছো, তেতিয়া লগাৰিথমিক ফাংচন লৈছিলো, তেতিয়া log of base b base a is equal to x বুলি পুট কৰিছিলো। এতিয়া এইটো উল্টাকে কৰি দিয়া দুটা কন্ডিশন। ওকে, সো x এর ভ্যালু আহিব 8 স্কয়ার, সো আৰু এটা আহিব x এর ভ্যালু, যেতিয়া এইটো কম্পেয়াৰ কৰিবা এইটোৰ ভ্যালু আহিব x is equal to 8 power minus 1 মানে 1/8 1/8 0 কে x কন্ডিশন অপশনত তোমালকে চাই বেলা কন্ডিশন কি দিছে, x এর ভ্যালু গ্রেটার দেন 0 বুলি দিয়া আছে, মানে 0 কে ডাঙৰ হ'ব, 0 কে ডাঙৰ নে 1 কে ডাঙৰ। ঠিক আছে, x greater than 0 strictly greater than 0 বুলি দিছে ন, এটো কি স্যাটিসফাই নকৰে তেনেহলে। অপশনতে নাই ন, 8 ইনভার্স অপশনতে নাই, 0 point something is, so 8 square is the correct answer, option b is correct। ঠিক আছে, আৰু কোৱেশ্চন লাগিব নি? আজি বহুত কেইটা কোৱেশ্চন প্ৰেক্টিস কৰিলো। এটা কথা কৈতো, যোনখিনি কোৱেশ্চন প্ৰেক্টিস কৰিছে সেইখিনি যদি 3 বা 4 বাৰ ৰিভিজন কৰা আৰু ওপৰত যদি নিজৰ ফালৰ পৰা যদি কোৱেশ্চন প্ৰেক্টিস কৰা হৈ যাব, এইটো চেপ্টাৰ আৰু ইমান কৰিব নালাগে। ঠিক আছে, সো মোৰ এইখিনি যদি বুজি পাইছা, আজি লেকচাৰটো বুজি পাইছা, সো ইউ আৰ তুমি বহুত ইন্টেলিজেন্ট মানুহ, বহুত ব্ৰিলিয়েন্ট মানুহ তুমি। ঠিক আছে, সো আজিৰ লেকচাৰটো মনত ৰাখিবা আৰু 3 বাৰ 4 বাৰ ৰিভিজন মাৰিবা, আৰু কোৱেশ্চন কেইটা বহুত ষ্টেণ্ডাৰ্ড কোৱেশ্চন আছিলে, আৰু CW এনেকুৱা কোৱেশ্চন আহিলা মাথা নষ্ট হৈ যাব। এইটো মই নকওঁ যে এইটো ইজি কোৱেশ্চন, এইটো হাৰ্ড কোৱেশ্চন আছিলে। ঠিক আছে, সো এনেকুৱা কোৱেশ্চন দেখা পালে বেটাৰটো এৰি দিয়াটো ভাল। ঠিক আছে, নহলে বহুত টাইম কনজিউম হ'ব, এইখিনি টাইম তোমালোকে বেলেগত ইউজ কৰা। ওকে, যদি পাৰিম বুলি হেৰি আছে, যদি 160 ভিতৰত 160 লাগে মেথছত, তো তেতিয়াতো কৰিবই লাগিব। ঠিক আছে, সো বেটা আজিলৈ ইমানে আছিলে, সো থেংক ইউ ইমানলৈ অহাৰ কাৰণে। সো ইয়ালৈ যদি আহিছা থামছ আপ এটা দিবা হা কমেন্টত। সো বাই বাই, গুড নাইট, টেক কেয়াৰ, সুইট ড্ৰিমছ এণ্ড অল দ্য ভেৰি বেষ্ট।